আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সংবাদ পেল বঙাইগাঁৱত নিহত আলফা স্বাধীনৰ উপসেনাধ্যক্ষ আৰক্ষীৰ অভিযানত নিহত হয় দীপেন খাউত পদুম ৰায় নামৰ আন এজন কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে ONGCৰ অপহৃত ৰিতুল শইকীয়া সন্দৰ্ভতো আৰক্ষী সঞ্চালক প্ৰধানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাগালেণ্ড আৰক্ষী কন্যাক ইউনিয়নৰ আলফা স্বাধীনক সকিয়নি শীঘ্ৰে ৰিতুল শইকীয়াক মুক্তি কৰি দিবলৈ সকিয়নি প্ৰদান কৰিছে ৰিতুল শইকীয়াক জীৱনতে ঘূৰাই দিবলৈ সকিয়নি প্ৰদান কৰা হৈছে ভাল মানুহৰ দৰে সমাজত থাকিবলৈ জীৱন মৰণক আহ্বান জনোৱা হৈছে আলফা সহায় কৰি থাকিম বুলি আহিলে নহব নিৰ্বাচনী আয়োগৰ নিৰ্দেশাৱলী মানি চলিবলৈ সকলোকে আহ্বান জনোৱা হৈছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে সংবাদমেলত এইখিনি কথা উল্লেখ কৰিছে সময়ত একেবাৰে পুৱতি নিশা আমাৰ অসম পুলিচৰ এটা বিশেষ ইণ্টেলিজেন্স আছিলে সেইটোৰ ওপৰত ভিত্তি কৰি বঙাইগাঁও পুলিচৰ ফালৰ পৰা এটা অভিযান চলোৱা হৈছিলে তাত এজন আলফাৰ জ্যেষ্ঠ নেতা চেল্ফ ষ্টাইল কৰ্নেল দীপেন খাউত তেওঁৰ নাম তেওঁ প্ৰাণ হানি হৈছে আৰু লগতে তেওঁৰ যিজন পাৰ্চনেল সিকিউৰিটি মানে তেওঁৰ গানমেন বুলি কোৱা হয় তেওঁ কৰায়ত্ব হৈছে ONGC এমপ্লয়ি বৰ্তমান আলফাৰ হেফাজতত আছে তেওঁৰ উদ্ধাৰৰ কাৰণে অভিযান আমাৰ চলি আছে আমাৰ খবৰৰ মতে আমি লোকেশ্যন পাই আছোঁ আমি গ্ৰুপটোৰ আৰু আমি তাত কন্যাক ইউনিয়ন সেই এৰিয়াটো যিটো এৰিয়াত তেওঁলোক আবদ্ধ হৈ আছে ঠিক অসম নাগালেণ্ড মায়ানমাৰ ঠিক বৰ্ডাৰ মানিয়াকচু নামৰ এটা জেগা আছে ফাইনেল পইণ্টটো তাৰ আগত তেখেতলোক আবদ্ধ হৈ আছে আৰু তাত আমি আছাম ৰাইফলছ নাগালেণ্ড পুলিচ এসকলৰ লগত সমন্বয়ৰ যোগেদি আমি গোটেই খবৰাখবৰিখিনি কৰি আছোঁ বঙাইগাঁৱৰ মানিকপুৰত সেনা আৰু আলফা স্বাধীনৰ সংঘৰ্ষৰ খবৰ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰক্ষীও তাত আছিল আৰু তেওঁলোকৰ এই সংঘৰ্ষৰ ফলতে আলফা স্বাধীনৰ উপসেনাধ্যক্ষ নিহত হৈছে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানে সেইখিনি কথা উল্লেখো কৰিছে আলফা স্বাধীনৰ উপসেনাধ্যক্ষ দীপেন খাউত দৃষ্টিৰাজ কৰাৰ স্থানত স্থলাভিষিক্ত হৈছিল খাউত সেনাৰ হাতত বন্দী হৈছে আন এজন আলফা স্বাধীনৰ কেডাৰ ইতিমধ্যে আমি কৈছোঁ যে সেইজনৰ নাম গানমেন পদুম ৰায় এইগৰাকী হ'ল আলফা স্বাধীনৰ উপসেনাধ্যক্ষৰ গানমেন পদুম ৰায় তেওঁৰ নাম কৰায়ত্ব হৈছে পদুম ৰায় সোধপোছ চলি আছে আৰক্ষীৰ সঞ্চালক প্ৰধানে সেইখিনি কথা ইতিমধ্যে উল্লেখ কৰিছে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা পিষ্টল আৰু গ্ৰেনেড পুৱতি নিশা সেনাই আলফা স্বাধীনৰ এই দুই সদস্য আৰু কেডাৰৰ বিৰুদ্ধে অভিযান চলাইছিল নিশা মানিকপুৰৰ বেছিমাৰীৰে এঘৰত আশ্ৰয় লৈছিল দুই আলফা স্বাধীনৰ কেডাৰে আলফা স্বাধীনৰ কেডাৰক আশ্ৰয় দিয়া ঘৰটোৰ গৰাকীকো আটক কৰা হৈছে ঘৰটোৰ গৰাকী কিশোৰ ৰয়ক আটক কৰা হৈছে সোধপোছৰ বাবে বৰ্তমান আৰক্ষীয়ে তেওঁক আটক কৰিছে জিলাৰ কিছুমান ঠাইত কিছুমান উগ্ৰপন্থামূলক কাৰ্যকলাপ চলি আছে আৰু কিছুমান এক্সটৰ্শ্যন নটিচ পাইছে কিছুমান মানুহে আৰু ক'ৰবাত টকা কালেকশ্যনো হৈছে বুলি আমি শুনিছিলোঁ আৰু কালি এটা গোপন সূত্ৰৰ প্ৰমুখেদি বঙাইগাঁও আৰক্ষী এটা অপাৰেশ্যন চলায় সেই অপাৰেশ্যনত আমি এতিয়া ভেৰিফাই কৰি আছোঁ এটা এনকাউণ্টাৰ হয় পুলিচ বাহিনী যেতিয়া গৈছে তাত বেছিমাৰীত তেতিয়া পুলিচলৈ লক্ষ্য কৰি গুলি চলায় তাতে বাহৰ পাতি থকা উগ্ৰপন্থীয়ে আৰু তাৰ প্ৰত্যুত্তৰত পুলিচেও গুলি চলায় সেই অৱস্থাত দুজনক জীৱনতে ধৰা হৈছে আৰু এজন ক্ৰিটিকেলি ইনজিয়ৰ হৈছে তেওঁক চিভিল হস্পিটেললৈ পঠোৱা হৈছে অস্ত্ৰ শস্ত্ৰ দুটা পিষ্টল 21টা মোবাইল বিভিন্ন ধৰণৰ সিম কাৰ্ড টকা পইচা আৰু টৰ্চ গুলি গ্ৰেনেড ইত্যাদি ৰিকভাৰী হৈছে গুৱাহাটীৰ পৰা নামৰূপ অভিমুখী নৈশ বাছত এক অঘটন সংঘটিত হ'ল
পৰিয়ালৰ সৈতে নামৰূপলৈ বাছেৰে গৈ থকাৰ সময়তে হঠাৎ অচেতন হৈ পৰে নমিতা তালুকদাৰ নামৰ মহিলাগৰাকী ঘটনাক লৈ যাত্ৰীসকলৰ মাজত হোৱা লাগে পিছত জোৰাবাট আৰক্ষী চকীত সহায়ৰ বাবে অনুৰোধ কৰে পৰিয়ালৰ লোকে আৰক্ষীয়ে ততাতৈয়াকৈ সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলাগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ এন্টিজেন টেষ্টত ধৰা পৰে কোভিড-19ৰ উপস্থিতি অৱশ্যে মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছিল মহিলাগৰাকী কোভিড-19 কেনেধৰণৰ ভয়ংকৰ হ'ব পাৰে তাৰে এটা উদাহৰণ এগৰাকী মহিলা নৈশ বাছত গৈ আছিল আৰু সেই সময়তে হঠাৎ অচেতন হৈ পৰে তেওঁৰ দেহত কিন্তু পূৰ্বে কোভিড-19ৰ কোনো অৱস্থিতি বা তেওঁ যে কোভিড-19ত আক্ৰান্ত সেয়া গম পোৱা নাছিল উমান পোৱা নাছিল কিন্তু অক্সিজেনৰ পৰিমাণ তেওঁৰ শৰীৰত হঠাৎ নাটনি হৈ গ'ল একমাত্ৰ কোভিড-19ৰ বাবে লগে লগে তেওঁ অচেতন হৈ পৰে আৰু তেওঁক জোৰাবাট আৰক্ষীৰ সহযোগত সোণাপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় কিন্তু চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে পাছত এন্টিজেন টেষ্ট কৰোৱা হয় সেই এন্টিজেন টেষ্টতে তেওঁৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰে ইফালে মহিলাগৰাকী মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছিল মৰিগাঁৱত কৰোনাত আক্ৰান্ত হৈ এজনৰ মৃত্যু হৈছে মৃত লোকজন ৭৩ বছৰীয়া অনুপম বৰদলৈৰ ঘৰ মৰিগাঁৱৰ ভেদৱাতি গড়মাৰীত ২৬ এপ্ৰিলত কৰোনাত আক্ৰান্ত হৈছিল লোকজন প্ৰথম পৰ্যায়ত হোম কোৱাৰেণ্টাইনত আছিল বৰদলৈ পিছত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আজি পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় লোকজনৰ আনফালে তিনিচুকীয়াত পুনৰ কৰোনাত আক্ৰান্ত হৈ ৪জনৰ মৃত্যু হৈছে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ২জনৰ মৃত্যু হৈছে আন ২জন ডিব্ৰুগড়ৰ AMCHত মৃত্যু সাবটিছে মৃত লোককেইজন দীনানাথ পাৰ্চী শ্ৰীকান্ত সিং গোপাল প্ৰসাদ দাস আৰু সন্তোষ সিং জিলাখনত বৰ্তমানলৈকে ৩৯৮জন কৰোনাত আক্ৰান্ত হৈছে আনফালে কৰোনাত আক্ৰান্ত হৈ মৃদুল ভূঞাৰ মৃত্যু হৈছে অসম এছ'চিয়েশ্যন গুৰগাঁৱৰ প্ৰতিষ্ঠাপক আছিল মৃদুল ভূঞা হাৰিয়ানাৰ গুৰুগ্ৰামত চিকিৎসাধীন অৱস্থাত আছিল তেওঁ মৃদুল ভূঞাৰ ঘৰ শিৱসাগৰত সম্প্ৰতি পাৱাৰ গ্ৰিডৰ এজন বিষয়াৰূপে তেওঁ কৰ্মৰত হৈ আছিল ১৫ বছৰৰো অধিক সময় তেওঁ দিল্লীত আছিল দিল্লী আৰু গুৰগাঁৱৰ অসমীয়া সমাজৰ বাবে তেওঁ সেৱা আগবঢ়াইছিল মৃদুল ভূঞাৰ মৃত্যুত দিল্লীবাসী অসমীয়া সমাজে শোক প্ৰকাশ কৰিছে গুৰগাঁও অসমীয়া সমাজেও শোক প্ৰকাশ কৰিছে ইফালে গুৱাহাটীত পুনৰ কৰোনাত এজনৰ মৃত্যু হৈছে MMCHত মৃত্যু হৈছে দণ্ডিৰাম কলিতা নামৰ লোকজনৰ শুৱালকুছিত ঘৰ মৃত লোকজনৰ ধাৰাবাহিকভাৱে কৰোনাত মৃত লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে আৰু গুৱাহাটীত পুনৰ এজনৰ মৃত্যু হৈছে কৰোনাত MMCHত মৃত্যু হৈছে দণ্ডিৰাম কলিতা নামৰ লোকজনৰ শুৱালকুছিত ঘৰ মৃত দণ্ডিৰাম কলিতাৰ হুজাৰ নীলবাগানতো কৰোনাত এজনৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে দেৱনাথ নামৰ লোকজনৰ নীলবাগান মডেল আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত মৃত্যু হৈছে লোকজনৰ হুজা জিলাৰ কাকিৰ বাসিন্দা আছিল দেৱনাথ হুজাৰ নীলবাগানতো কৰোনাত এজনৰ মৃত্যুৰ খবৰ আহিছে মুঠতে এতিয়া কালৰূপী কৰোনাই গ্ৰাস কৰিছে সমগ্ৰ দেশত এদিনতে ৩,৭৯,২৫৭ জন নতুনকৈ আক্ৰান্ত হৈছে ২৪ ঘণ্টা ৩,৬৪৫ জন আক্ৰান্তৰ মৃত্যু হৈছে প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে মৃতকৰ সংখ্যা দেশত সম্প্ৰতি ৩,৮৪,৮১৪ জন আক্ৰান্ত চিকিৎসাধীন অৱস্থাত আছে কালৰূপী কৰোনাই এনেধৰণে গ্ৰাস কৰিছে ভাৰতবৰ্ষক দেশত এদিনতে ৩,৭৯,২৫৭ জন নতুনকৈ আক্ৰান্ত হৈছে ২৪ ঘণ্টা ৩,৬৪৫ জন আক্ৰান্তৰ মৃত্যু হৈছে প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে মৃতকৰ সংখ্যা দেশত সম্প্ৰতি ৩,৮৪,৮১৪ জন আক্ৰান্ত চিকিৎসাধীন অৱস্থাত আছে বিশেষজ্ঞ চিকিৎসকে উল্লেখ কৰিছে এটা কথা যে আতংকিত নহ'ব আতংকিত হ'লে অন্য ৰোগ বৃদ্ধি পাব পাৰে কিন্তু সমান্তৰালভাৱে আপুনি কিন্তু সজাগ সচেতন হৈ থাকিবই লাগিব নহ'লে কৰোনাত আক্ৰান্ত হ'ব পাৰে ইফালে অসমত একেদিনাই কৰোনাত মৃত্যু হৈছে ২২ জন লোকৰ নতুনকৈ কৰোনাত অসমত আক্ৰান্ত হৈছে ৩,০৪৫ জন লোক কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে ১,২০৬ জন মুঠ কৰোনাত আক্ৰান্তৰ হাৰ ৫.৪৯% কোভিড টেষ্ট কৰা হৈছিল মুঠ ৫৫,৪৮০ জনৰ ৰাজ্যত কৰোনাত আৰোগ্যৰ হাৰ ৯০.৭
0.77%। ইয়াৰ মাজতে আহিছে আন এক খবৰ হ্ৰাস পালে কোভিচিল্ড ভেকচিনৰ মূল্য প্ৰতিপালিত ভেকচিনৰ মূল্য 100 টকাকৈ হ্ৰাস কৰা হৈছে ভেকচিনৰ মূল্য হ্ৰাসৰ ঘোষণা কৰিছে সিৰাম ইনষ্টিটিউটৰ সিইঅ টুইটাৰত ঘোষণা কৰিছে সিইঅ পুনাৱালাই ৰাজ্যসমূহক পূৰ্বে 400 টকা দৰত বিক্ৰী কৰিছিল কোভিচিল্ড এতিয়া 300 টকা দৰত বিক্ৰী কৰিব দেশবাসীৰ জীৱন ৰক্ষাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে পুনাৱালাই কৰোনা টংকৰ মাজতে গ্ৰাহকক সকাহ দিছে হিতাজখলাই কোভিডৰ এই জটিল সময়ত প্ৰতি লিটাৰ গাখীৰৰ মূল্য 5 টকাকৈ হ্ৰাস কৰা হৈছে কৰোনাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে সামগ্ৰীৰ মূল্য বজাৰত লাগিছে জুই ফলত চৰম সংকটত ভুগিছে ৰাজ্যৰ সাধাৰণ জনতা এনে সময়তে জনসাধাৰণক কিছু আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে হিতাজখলাই হ্ৰাস কৰিছে গাখীৰৰ দাম প্ৰতি লিটাৰ গাখীৰৰ মূল্য 5 টকাকৈ হ্ৰাস কৰিছে হিতাজখলাই পূৰ্বৰ 50 টকাৰ পৰিৱৰ্তে এতিয়া গ্ৰাহকে 45 টকাকৈ ক্ৰয় কৰিব পাৰিব প্ৰতি লিটাৰ গাখীৰ এই মূল্য অনিৰ্দিষ্ট কাললৈ বাহাল থাকিব বুলি জানিব পৰা গৈছে আনহাতে একাংশ অসাধু গাখীৰ ব্যৱসায়ীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিতাজখলাৰ নামত বিক্ৰী কৰি আহিছে গাখীৰ সেই স্থানত গ্ৰাহকসকলক সজাগতা অৱলম্বন কৰি কেৱল হিতাজখলাৰ উপযুক্ত পৰিচয় পত্ৰ থকা ব্যৱসায়ীসকলৰ পৰাহে গাখীৰ আৰু গাখীৰজাত সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায় হিতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বিষয়ববীয়াই কৰোনাকালৰ যি মহামাৰী এই মহামাৰীক আমি হিতাজখলাই যেহেতু গাখীৰ সুষম খাদ্য সুষম আহাৰ হিচাপে গাখীৰ যাতে আমি গ্ৰাহকক খোৱা ব্যৱস্থাটো খুব পৰিচ্ছন্নতাৰে গাখীৰ দিয়াৰ ব্যৱস্থা আৰু লগতে সেই গাখীৰ বিশেষভাৱে নেলিৰ পৰা আমাৰ ক্ষেত্ৰলৈকে হিতাজখলাৰ যিটো আমাৰ গাখীৰ সংগ্ৰহ কৰা অঞ্চল আমাৰ যিটো এৰিয়া অফ অপাৰেশ্যন সেইখিনি অঞ্চলৰ ভিতৰত হিতাজখলাই য'ত আমি কেঁচা গাখীৰ খোলা গাখীৰ অৰ্থাৎ এৱা গাখীৰ আমি বিক্ৰী কৰোঁ সেই গাখীৰৰ মূল্য অহাকালি 29 এপ্ৰিল 2021 চনৰ পৰা ৰাতিপুৱাৰ পৰা বলবৎ হোৱাকৈ আমি গাখীৰৰ খোলা কেঁচা গাখীৰৰ দাম আমি 45 টকা প্ৰতি লিটাৰ হিচাপে ধাৰ্য কৰিছোঁ ইয়াৰ আগতে গাখীৰ আজিৰ দিনলৈকে গাখীৰৰ দাম 50 টকা প্ৰতি লিটাৰ আছিল গতিকে এই 5 টকা আমি কৰোনাকালীন যি ৰাইজক এক সকাহ দিবলৈ বুলি আমি ভাবিছোঁ সান্ধ্য আইনৰ মাজতে মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা ডিজিপি কাৰ্যালয়ৰ সমীপতে দুৰ্বৃত্ত এছবিআই এটিএম ভঙাৰ চেষ্টা চলালে এটিএম ভাঙি থকা অৱস্থাতে হাতেলোতে ধৰা পৰিল দুৰ্বৃত্ত পল্টন বজাৰ আৰক্ষীৰ জালত এটিএম চোৰ কুলদীপ নাথ এটিএম ভঙা কাণ্ডত জড়িতৰ সন্দেহত আন দুজনকো আটক কৰা হৈছে লগতে আৰক্ষীয়ে জব্দ কৰিছে AS01AU 2600 নম্বৰৰ এখন বাহনখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা মোবাইল ফোন এটিএম চুৰি কাৰ্যত ব্যৱহৃত সা সৰঞ্জামো জব্দ কৰিছে আৰক্ষীয়ে লগতে বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰিছে বুধবাৰে পুৱা অহা বৰ ভূমিকম্পৰ পিছত আহিয়ে আছে আফটাৰ শক্স আজি পুৱা 7:13 ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয় ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 3.1 এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তেজপুৰ ইফালে বুধবাৰে নিশা অনুভূত হয় 7টাকৈ ভূমিকম্পৰ মৃদু জোকাৰণি মাজনিশা 12:24 2.6 প্ৰাবল্যৰ 1:10 2.9 প্ৰাবল্যৰ 1:20 4.6 প্ৰাবল্যৰ ভূমিকম্পে জোকাৰি যায় ৰাজ্যক তাৰ পিছত পুনৰ 1:41 2.3 1:52 2.7 আৰু 2:38 2.7 প্ৰাবল্যৰ ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয় আটাইকেইটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ম্যানমাৰ ভূটান আৰু চীনতো জোকাৰি যায় এই ভূমিকম্পই 7 দশকৰ পিছত হোৱা বৰ ভূমিকম্পৰ পিছত ধাৰাবাহিকভাৱে আহি থকা আফটাৰ শকে এতিয়া আতংকিত কৰি তুলিছে ৰাজ্যবাসীক যোৱাকালি পুৱা 7:51 যোৱাত যিটো ভূমিকম্প হৈছে সেই ভূমিকম্পটো
কপিলি ফল্ট যিটো আমি শিলং প্লেটু আৰু মিকি প্লেটুৰ মাজৰ যিটো গেপ আছে সেই গেপটোৰ যিটো ফল্ট লাইন সেই আছে সেই ফল্টৰ ওপৰতে হৈছে ফল্টৰ কাৰণে হৈছে আৰু ভূমিকম্পটোৰ ডেপথ গভীৰতাটো কম হোৱাৰ কাৰণে যদিও ই 6.1 মেগনিচিউডৰ ই যথেষ্ট জোকাৰণি গোটেই সমগ্ৰ অসমতে প্ৰায় সমগ্ৰ অসমতে বা উত্তৰ পূৰ্বতে ইয়াৰ জোকাৰণিটো অনুভূত হৈছিল কপিলি ফল্ট লাইন বা কপিলি ফল্ট ই এক্টিভ মানে ইয়াত অনবৰত সৰু ডাঙৰ ভূমিকম্প হৈ থাকে অৱশ্যে যোৱাকালি হৈ যোৱা ভূমিকম্পটো কিছু ডাঙৰ মেগনিচিউড 6.1 এনেকুৱা আমি গম নোপোৱা সৰু সুৰা আৰ্থকুৱেক বা ভূমিকম্প বহুত হৈ থাকে কপিলিত এতিয়া ভূমিকম্পৰ ক্ষয় ক্ষতিৰ কথা ক'বলৈ হ'লে আমি সাধাৰণতে ইণ্টেনচিটিটোক বুজাওঁ ভূমিকম্পটোৰ কাৰণে কিমান জোকাৰণি আমাৰ অনুভূত হ'ল যিমান জোকাৰণি অনুভূত হ'ব সেই ঠাইত সিমানেই ঘৰ দুৱাৰ ভঙা বা ডেমেজ ডিষ্ট্ৰাকশ্যন বেছি হ'ব বেছিকৈ জোকাৰণি হ'লে বেছি হ'ব ভূমিকম্পৰ প্ৰাবল্যটো কিছুমান জেগাত বাঢ়ি যায় কোমল ছেডিমেণ্টত বা পলসুৱা মাটিত ভূমিকম্পৰ জোকাৰণিটো বাঢ়ি যায় এতিয়া গুৱাহাটীত দেখিছোঁ আমি ভালমানবোৰ ডেমেজ ডিষ্ট্ৰাকশ্যন হৈছে অৱশ্যে বেছিভাগেই অৰ্নামেণ্টেল ডেমেজ বুলিয়ে ক'ব লাগিব কিন্তু জোকাৰণিটো বহুত বেছিকৈ অনুভূত হৈছে বহুত জেগাত সেইবোৰ জেগাত গ্ৰাউণ্ড এম্প্লিফিকেশ্যনটো বাঢ়ি গৈছে যেনে পলসুৱা মাটি থকা বা পুৰণা জলাশয় বা পিটনি এৰিয়াত য'ত মানে ফিল আপ কৰি কনষ্ট্ৰাকশ্যন কৰিছে তেনেকুৱাবোৰ জেগাত ডেমেজ ডিষ্ট্ৰাকশ্যনটো বেছি হ'বই গুৱাহাটীখনত বহুত সৰু ডাঙৰ বহুত ফল্ট আছে কিন্তু ফল্ট থাকিলেই যে ভূমিকম্প হ'বই সেইটো নহয় মানে এটা ভূমিকম্প হয় তেতিয়াই ফল্ট এটা ডিছপ্লেছড হয় ফল্টটো হৰাইজেণ্টেলি আগবাঢ়ি যাব পাৰে নতুবা ভাৰ্টিকেলি মুভ কৰিব পাৰে এটা শিলাখণ্ড আনটা শিলাখণ্ডৰ পৰা মুভ কৰিব পাৰে এতিয়া গুৱাহাটী চহৰখনতো সৰু ডাঙৰ বহুতবোৰ ফল্ট লাইন আছে গুৱাহাটীখনৰ ষ্ট্ৰাকচাৰটো আপোনাৰ হৰ্ষ্ট এণ্ড গ্ৰেভেন ওখ গ্ৰেভেন এৰিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰখন যিখন আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ পাইছোঁ অসমত ইমূৰৰ পৰা সিমূৰলৈ সেই ব্ৰহ্মপুত্ৰখনো এটা ডাঙৰ ফল্ট লাইন কিছুমান ফল্ট লাইন খুব এক্টিভ সেই এক্টিভ ফল্ট লাইনবোৰত সদায় সৰু সুৰা ভূমিকম্প হৈ থাকে আকৌ কিছুমান ফল্ট লাইন আছে আপোনাৰ সেইবোৰ ফল্ট লাইনত ভূমিকম্প হ'বলৈ বা ডিছপ্লেচমেণ্ট এটা হ'বলৈ 10,000 বছৰ বা 1,000 বছৰ বা বেলেগ সময় লাগে বেলেগ সময়ত ফল্টবোৰ ডিছপ্লেচমেণ্ট হ'ব পাৰে যেতিয়াই ডিছপ্লেচমেণ্ট হ'ব তেতিয়াই ভূমিকম্প হয় সেনাৰ জিম্মাত আলফা স্বাধীনৰ নেতা জীৱন মৰাণ অৰুণাচলৰ তিৰাপ জিলাৰ লাজুত সেনাই জ্বলায় জিম্মাত প্ৰথমে ডিমাপুৰৰ 3rd কৰ্পৰ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয় মৰাণক ডিমাপুৰৰ পৰা পোনে ডিব্ৰুগড়লৈ নিয়া হয় জীৱন মৰাণক আজি আনুষ্ঠানিকভাৱে জীৱন মৰাণে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে স্বাস্থ্যজনিত কাৰণত সংগঠনটোৰ পৰা অব্যাহতি দিয়া হৈছিল জীৱন মৰাণক আলফা স্বাধীনৰ বিত্ত সচিব পদত আছিল জীৱন মৰাণ 25 এপ্ৰিলত আনুষ্ঠানিকভাৱে অব্যাহতি দিছিল জীৱন মৰাণক ৰাজ্যজুৰি ভূমিকম্পৰ জোকাৰণি আতংকিত কৰাৰ সময়তে ৰঙিয়াৰ ষষ্ঠী হস্পিটেলত সংঘটিত হৈছে এক বিৰল ঘটনা এগৰাকী প্ৰসূতিয়ে জন্ম দিলে 4টাকৈ সন্তান ধুবুৰীৰ এই প্ৰসূতিগৰাকীয়ে দীৰ্ঘদিন ধৰি চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক হিতেন্দ্ৰ কলিতাৰ তত্ত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছিল বুধবাৰে মহিলাগৰাকীয়ে জন্ম দিলে দুগৰাকী কন্যা সন্তানৰ লগতে দুটা ল'ৰা সন্তান বৰ্তমান মাতৃ সন্তান কুশলে আছে বুলি জানিবলৈ দিয়ে চিকিৎসকে প্ৰথমবাৰৰ বাবে চিকিৎসালয়খনত ঘটিলে এই ঘটনা ইয়াৰ পিছতেই উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় চিকিৎসক কৰ্মচাৰীৰ লগতে পিতৃ মাতৃ আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ